নমস্কাৰ, বহুত দিনৰ মূৰত মোৰ অন্য এটা ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। আমি ফুৰিব গৈছোঁ, প্ৰথম ফুৰিব গৈছোঁ বিয়াৰ পাছত। তেন্তে ব'লক আমি ক'ত যাওঁ? আমি আহি পালোহি খানাপাৰা। এতিয়া পৰা টেক্সি লৈ পিনি আমি যাম শ্বিলং। প্ৰিয়ংকাৰ কাৰণে ৰৈ আছোঁ, তাই এতিয়ালৈকে অহা নাই বাৰু। এতিয়া টেক্সি বুক হৈ গ'ল, সেইকাৰণে ৱেইট কৰি আছোঁ। অলৰেডি আপোনালোকে গম পালে আমি ক'লৈ আহিছোঁ। আমি 4জন আহিছোঁ, আমি শ্বিলঙলৈ আহিছোঁ। তো ইয়াত আমি এতিয়া খানাপাৰাৰ পৰা গৈ আছোঁ শ্বিলং অভিমুখে। এইটো আমি কালি ৰাতি আহিছোঁ আৰু খানাপাৰাত আমি চাহ খাই ল'লোঁ, কিন্তু কিবা এটাতো খাব লাগিব ন। সেয়ে আমি হাইৱেত ৰৈ এইখন জিভা ৰেষ্টুৰেণ্ট, জিভা ভেজ, তাত গৈ আমি ব্ৰেকফাষ্ট কৰোঁ বুলি ভাবিলোঁ। তো আমি ইয়ালৈ গ'লোঁ আৰু গৈ পিনি দেখিলোঁ যথেষ্ট চাফা হয়, এখন হাইৱেতে আছে আৰু যথেষ্ট চাফা, ভাল লাগিলে পৰিৱেশটো গৈ। এইটো ৱাছৰুম এৰিয়া, ধুনীয়া হয়। আৰু আমি ইয়াত চাউথ ইণ্ডিয়ান খালোঁ, যিহেতু আমাৰ ৰাতিপুৱা তেল খাবলৈ মন নগ'ল। তো এয়া আমি লিভত গৈ আছিল আছোঁ খাই বৈ শ্বিলং অভিমুখে। এয়া হৈছে শ্বিলং পাবলৈ অলপ আছে আৰু এয়া ভিউ পইণ্ট, যথেষ্ট ধুনীয়া হয়। আৰু এয়া আমি শ্বিলং পালোহি। টেক্সিৰ পৰা নামি আমি গৈ আছোঁ মেঘালয় টুৰিষ্ট চেণ্টাৰলৈ গৈ আছোঁ, যিহেতু আমি ভাবিছোঁ ডাউকি যাম। সেইকাৰণে আমি বাছ বুকিঙৰ কাৰণে গৈ আছোঁ। কিন্তু আমাৰ লাকটো বেয়া আছিল, আমি গৈ গম পালোঁ যে ডাউকি ছাইডে লেণ্ডশ্লাইড হৈছে, সেইটো কাৰণে বন্ধ আছে। তো সেয়া আমি কি কৰিম আৰু, উপায়টো নাই। এয়া পুলিচ বজাৰ পালোহি, শ্বিলঙৰ মেইন পইণ্ট। তো পুলিচ বজাৰৰ পৰা আমি থকা জেগালৈকে টেক্সি এখন ল'লোঁ। আৰু আমি থকা জেগাখন ঘোঁৰা লাইট নে কি বুলি কয়, একচুৱেলি ইয়াৰ টাৰ্মবোৰ মোৰ মনতেই ৰোৱা নাই। তো আমি ইয়াৰ পৰা টেক্সি এখন ল'লোঁ আমাৰ হোমষ্টেৰ কাৰণে। হোমষ্টেটো অলৰেডি আমি বুক কৰি থৈছিলোঁ। এইটো হৈছে আমাৰ হোমষ্টে, যথেষ্ট ধুনীয়া, এটা পজিটিভ ভাইব আছে, মানে ভাল লাগিলে। হোমষ্টেটো যথেষ্ট চাফা হয়। এয়া আমি ভাগৰুৱা, যিহেতু আমি ৰাতি জাৰ্ণি কৰি আহিছোঁ যে আমাৰ বহুত ভাগৰ লাগিছে, আৰু আমি ইয়াত আহোঁতে বজাৰ চজাৰ কৰি আহিছোঁ। হোমষ্টে পাই ভাবিলোঁ হোম টুৰ এটাৰ ভিডিঅ' কৰিয়ে দিওঁ। এইটো হৈছে আমাৰ মানে এণ্ট্ৰেঞ্চত এইখন চিম্পল চোফা আছে, দেখিবলৈ ধুনীয়া, বহুত ধুনীয়াকৈ চোফা সজাই থৈছে। আৰু এয়া পিকচাৰ আছে, ওপৰৰ এই লাইট দুটা আছে, আৰু তলৰ কাৰ্পেটখন কিছু ধুনীয়া হয়, মৰাপাতে বনোৱা টাইপৰ অলপ। আৰু এখন টেবুল আছে, ইয়াত হেয়াৰ ড্ৰায়াৰ এটাও আছে। তাৰপিছত মেইন ৰুমটোৰ কাষতে এইটো বেডৰুম আছে। বেডৰুমটো এনেকুৱা ধৰণৰ, আমাৰ বেগ অলৰেডি থৈ দিয়া হৈছে, এইডাল আলনা হেঙাৰ, সেইফালে আছে ষ্টেণ্ড ফেন, এইটো লাইট, কাৰ্পেট, আৰু এইটো স্নেক প্লেন। আৰু ইয়াত ৰুম হিটাৰ এটা আছে, যিহেতু ইয়াত ৰাতি বহুত ঠাণ্ডা হয়। আৰু হট ৱাটাৰ বেগ আছে, ইস্ত্ৰি, এইটো এনেকৈ যথেষ্ট ধুনীয়া, চাফা হয়। এইটো ৰুমৰ পৰা নেক্সট আমাৰ যেনেকৈ এটা ছাইডত তেনেকৈ ছেইম তেনেকুৱা এটা ৰুম আছে। আমি যিহেতু 4জন আহিছোঁ, এখন ষ্টেণ্ড ফেন, আৰু ইয়াত বেডখন এক্সট্ৰা আছে, 2খন বেড আছে, ছেইম আৰু বস্তুখিনি ছেইমেই আছে। আৰু এই ৰুমটোৰ পৰা খালি আগলৈ যাবলৈ এখন বেলকনি টাইপৰ ড'ৰ আছে এইফালে। আৰু এইটো ছাইডে যদি স্ম'ক কৰে সেইফালে যোৱা সুবিধা আছে, মানে ধুনীয়া লাইট চাইট তেনেকুৱা সুবিধা কৰি দিছে। আৰু ভিতৰত স্মকিঙৰ মানে কৰিব মানা কৰিছে, আৰু ন' স্ম'ক। এইটো নেক্সট কিটচেনটো এয়া ফ্ৰিজ এটা আছে, ফ্ৰিজটোৰ ওপৰত এইটো কিবা সজাই থৈছে, ডাষ্টবিন, একুৱাগাৰ্ড, এয়া বাচন ধোৱা সুবিধা আছে, ভিম জেল এইবোৰ চব দিছে। এয়া বাচন দিছে, টি বেগ আছে, কফি আছে,
চামুচ, গেছ আছে, ইলেক্ট্ৰিকেল কেটলি আৰু এইটো মাইক্ৰ'ৱেভ অভেন। আৰু তলত এখন ৰোল হয়, হাউচ ৰোল আছে, আৰু এই তলত কুকাৰ চুকাৰ সেইবোৰ থৈ দিয়া আছে। আৰু এইখন হৈছে ডাইনিং এৰিয়া, কিটচেনতে আছে 4জনৰ কাৰণে ধুনীয়া এখন ডাইনিং এৰিয়া। আৰু ডাইনিং এৰিয়াৰ ফ্ৰণ্টতে এখন ডাঙৰ খিৰিকী আছে, পোহৰ আহি থাকে। এইটো লাইট, ঘৰটো গোটেই একেটা কালাৰ হয়, সেইটো কাৰণে ভাল লাগিছে। দৰ্জাবোৰো ছেইম কালাৰৰ। আৰু এই কিটচেনৰ কাষতে আছে এখন এইটো ড্ৰেছিং এৰিয়া বুলি নহয়, ইয়াত বেচিন আছে আৰু কাষতে বাথৰুমৰ ৱাছৰুম আছে। মানে ৱাছৰুমকেইটা যথেষ্ট চাফা। এইটো গম নাপাওঁ এইটো কি আছে, খুলিবই নোৱাৰিলোঁ বাৰু। এইটো কি আছে গম নাপাওঁ, কিবা বস্তু সোমাই থ'ব পৰা। আমি ইউজো নকৰিলোঁ বাৰু, ইউজ কৰাও নহয়। আৰু এইটো এয়া হৈছে বেচিন আৰু এয়া ৱাছৰুম, যথেষ্ট চাফা। দুটা আছে, এটা ইণ্ডিয়ান আৰু এটা ইংলিছ কম্পিউটাৰ। তো এইটোৱে হৈছে আমাৰ হোম টুৰ। ইভিনিং হ'ল, আমি ৰেষ্ট কৰি ওলাই গ'লোঁ। সেইদিনাখনি ভাবিলোঁ অকল জাষ্ট টাউনলৈকে যাওঁ। আমি গৈ আছোঁ, আমি ট্ৰেঞ্চত সোমালোঁ, তাৰ ওচৰতে আছিল ট্ৰেঞ্চ। আৰু এয়া তাত ইমান ধুনীয়া ধুনীয়া আনাৰস, প্লামবোৰ যে যথেষ্ট মিঠা হয়। এয়া পুলিচ বজাৰ যিহেতু, এয়া আমি দুজনী, প্ৰিয়ংকা আৰু মই। আৰু এয়া পুলিচ বজাৰৰ নাজাৰা টেষ্ট কৰিলোঁ বাৰু দেই। চিকেন, পৰ্ক এইবোৰ আছিল। এয়া পৰ্ক। আমি যিহেতু সেইদিনাখনি বহুত ভাগৰুৱা আছিলোঁ, তো আমি বিশেষ এক্সপ্ল'ৰ নকৰি আমি ৰুম আহিলোঁ, খাই বৈ আৰু ৰেষ্ট কৰিলোঁ। তো মোৰ নেক্সট ব্লগ চাবলৈ আপোনালোকে ৰ'ব বুলি আশা ৰাখিছোঁ। চোৱাৰ বাবে থেংক ইউ।